জাতি আৰু ভাষা জীয়াই ৰখাৰ বাবে লাগিব সৰ্বোচ্চ ত্যাগ। প্ৰতিগৰাকী অসমীয়ালৈ এই আহ্বান কাব্য ঋষি নীলমণি ফুকনৰ। জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰসিদ্ধ কবিগৰাকীক সাক্ষাৎ কৰি অভিভূত হৈ উঠিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভাষা নাথাকিলে মানুহ নাথাকে, মানুহ নাথাকিলে মাটি নাথাকে, মাটি নাথাকিলে স্বৰ্গ নাথাকে। ভাষাটো নাথাকিলে মানুহ নাথাকে, মানুহ নাথাকিলে মাটি নাথাকে, মাটি নাথাকিলে স্বৰ্গ নাথাকে। এই এনেকুৱা ধৰণৰ কিছুমান কথা মই পাৰিলে কাই কম বুলি ভাবিছোঁ। অসমীয়া ভাষাক সৰ্বোচ্চ হিয়া উজাৰি ভাল পোৱাৰ আহ্বান জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনৰ। নিজ জাতি আৰু ভাষা জীয়াই ৰাখিবলৈ প্ৰত্যেকগৰাকী অসমীয়াই কৰিব লাগিব সৰ্বোচ্চ ত্যাগ। অসমীয়া ভাষা সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা নীলমণি ফুকনৰ এই আহ্বান প্ৰত্যেকগৰাকী অসমীয়ালৈ। ভাষাটো যিকোনো প্ৰকাৰণেই ৰাখিব লাগিব, যিকোনো প্ৰকাৰণে সৰ্বস্ব ত্যাগ কৰি সৰ্বস্ব পাহৰি ভাষাটো নাথাকিলে মানুহ নাথাকে, মানুহ নাথাকিলে মাটি নাথাকে, মাটি নাথাকিলে স্বৰ্গ নাথাকে। এই এনেকুৱা ধৰণৰ কিছুমান কথা মই পাৰিলে কাই কম বুলি ভাবিছোঁ। ভাৰতীয় ভাষাৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰসিদ্ধ কবিগৰাকীক সাক্ষাৎ কৰি অভিভূত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী শৰ্মাক কাষতে পাই কবিগৰাকীয়ে প্ৰকাশ কৰিলে নিজ ইচ্ছা পৰামৰ্শৰ কথা। শক্তিপীঠ কামাখ্যা ধাম সঘনে দৰ্শনৰ মন নীলমণি ফুকনৰ। ব্যক্তিগত কথা বতৰা, তেখেতৰ চিকিৎসাৰ কথা বা তেওঁ মোক যিখিনি কথা ক'লে, নেঘেৰিটিঙৰ দৌলৰ কথা ক'লে, কামাখ্যা মন্দিৰৰ কথা ক'লে, কামাখ্যা মাৰ ওচৰত তেওঁৰ বাৰে বাৰে গৈ থাকিব মন, সেইখিনি ক'লে। গতিকে মই বেছিকৈ তেখেতৰ কথাই শুনিলোঁ। সাক্ষাৎ কালতে ঋষি কাব্য নীলমণি ফুকনে মুখ্যমন্ত্ৰীৰ হাতত তুলি দিলে নিজ সৃষ্টিৰাজিৰ গ্ৰন্থ। ভাষাৰ যাদুৰে সৃষ্টি কৰা কাব্য সন্মান প্ৰদান কৰাত কিছু বিলম্ব বুলি আক্ষেপ পৰিয়ালৰ লোকৰ। সৃষ্টিৰ কথা দেউতা এতিয়া সাধাৰণতে আজি বহু বছৰৰ পৰা তেওঁ চকুৰে নেদেখে। কাব্যিক কথা কিছুমান আহে, কিন্তু তাৰ পিছ মুহূৰ্ততে তেওঁ আকৌ পাহৰি যায়। ফোন কৰিলে লগাই দিলোঁ, লগাই দিওঁতে তেওঁ ক'লে আৰু যে ছাৰ আপুনি এনেকুৱা জ্ঞানপীঠটো পাইছে, তাৰপিছতে কেতিয়াবাই পাব লাগিছিলে আৰু। তাৰপিছত তেওঁ কৈছে খুব ভাল খবৰ, খুব ভাল খবৰ, খুব ভাল খবৰ। নীলমণি ফুকনক সাক্ষাতৰ ঠিক পাছতে কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ কমলেন্দু কৈৰীৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শেহতীয়াকৈ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা অসম সৌৰভ বঁটাৰ বাবে মনোনীত হৈছিল ডক্টৰ কমলেন্দু কৈৰী। সেয়ে বিশিষ্ট শিক্ষাবিদগৰাকীক সৌজন্যমূলকভাৱে সাক্ষাৎ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমচিং যোৰাবাটৰ বৰ্বৰ আৰু নৃশংস হত্যাকাণ্ডই কঁপাইছে গুৱাহাটী। হত্যাকাৰীক ফাঁচীৰ দাবীত বৃহস্পতিবাৰে কেইবাটাও সংগঠনে ঘেৰাও কৰে হাটগাঁও আৰক্ষী থানা। পূৰ্বে আৰক্ষী অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেই বুধবাৰৰ বৰ্বৰ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। মাতৃৰ বুকুৰ পৰা কাঢ়িনি মাতৃৰ সন্মুখতে ৰাজপথত যুৱতীক বৰ্বৰভাৱে হত্যা। ফাঁচী হবই লাগিব নৃশংস ঘাতকৰ। হাটগাঁও থানা ঘেৰাও শ শ মহিলাৰ। দুখীক ফাঁচি দিয়ক, ফাঁচি দিয়াটো বিচাৰোঁ, ফাঁচি দিয়ক। আজি আমাৰ ছোৱালী হৈছে, কালি আপোনাৰ ছোৱালী হ'ব। হাটগাঁও প্ৰশাসনে এবাৰ হ'লেও দেখাওক যে তেওঁ ল'ৰাটো ধৰিছে, তেওঁলোকে ল'ৰাটো সোধপোছ কৰিছে, তেওঁ কি ভাবিছে আমি শুনিব বিচাৰোঁ। কিয় কাটিলে, কি কাৰণে কাটিলে, আমিওতো শুনিব বিচাৰোঁ। অভিযুক্ত হত্যাকাৰী সঞ্জয় লালুঙৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীৰে ওলাই অহা প্ৰতিবাদকাৰীৰ অভিযোগ। সঞ্জয়ৰ বিৰুদ্ধে দুৰ্ভগীয়া মৰমিতাটিয়ে বাৰম্বাৰ এজাহাৰ দিয়াৰ পাছতো আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ বাবেই সংঘটিত হ'ল
বুধবাৰৰ বৰ্বৰ ঘটনা। যিজনে তেখেতক হত্যা কৰিছে সঞ্জয় লালুঙক আচলতে উচিত দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু তেখেতে অসুবিধা কৰাৰ কাৰণে তেখেতে আচলতে দুখন এফআইআৰ দিছিলে বোলে থানাত, কিন্তু এফআইআৰখন কোনো একশ্যন নল'লে। আজি নোলোৱাৰ কাৰণে আমাৰ মাজৰ পৰা মৰমি দাঁতি নাই। পুলিচ ডিপাৰ্টমেণ্টৰ ভুল এইটো। তেখেতে যদি আজি ৱাৰ্নিং দিলে হয়, তেখেতক যদি কিবা এটা শাস্তি দিলে হয়, কিন্তু আজি এই মৰমি দাঁতি আমাৰ মাজত থাকিলে হয়। এজাহাৰ দিয়াৰ পিছতো আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ একশ্যন নল'লে তেওঁলোকক। আজি তেনেকুৱা হৈছে, ধেমাজিত হৈছে, আজি আমাৰ সাতগাঁও অঞ্চলত আহি পৰিলে। আমাৰো নাম্বাৰ আহি যাব, তেতিয়ালৈকে আমাৰো ভয় লগা। অঞ্চলটোত সংঘটিত বিভিন্ন অসামাজিক কাৰ্যকলাপেৰে সাতগাঁও আৰক্ষীৰ স্বৰূপ উদঙাই দি প্ৰতিবাদকাৰী মহিলাৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মালৈ আহ্বান। মাকে মেইন, মাকৰ আগত কাটিছে, তাৰপিছত আৰু সাক্ষী বুলিব লগা কি আছে? তাৰমানে সাক্ষী হ'লেহে তাৰমানে শাস্তি পাব নেকি? সাক্ষী নহ'লে শাস্তি নাপায়। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ আগত আমাৰ এটাই অনুৰোধ, তেখেতে যেন আমাকে নাৰীখিনিৰ প্ৰতি একো সাক্ষী নহয়, তেখেতে ডাইৰেক্ট ফাঁচিয়ে দিয়ক। কালিলৈ ওলাই আহিব, ওলাই আৰু এজনীক কাটিব। বৰ্বৰ অথবা নৃশংস কোনো ভাষাৰে সূচাব নোৱাৰা বুধবাৰে দিন দুপৰতে সংঘটিত আমচিং যোৰাবাট কাণ্ডই কঁপাই গৈছে সমগ্ৰ মহানগৰ। যুৱতীগৰাকীক হত্যা কৰি মৃতদেহ লৈ পলায়নৰো অপচেষ্টা কৰিছিল ঘাতকে, কিন্তু পেট্ৰল শেষ হোৱাত যোৰাবাটৰ 10 মাইলত মৃতদেহসহ গাড়ীখন এৰি পুনৰ পলায়নৰ চেষ্টা কৰে ঘাতকটোৱে। অৱশ্যে যোৰাবাটৰ চাহ বাগানৰ ঘন জংঘলৰ পৰা সাতগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত সঞ্জয় লালুঙক। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই সংঘটিত হয় এই বৰ্বৰ হত্যাকাণ্ড। পেছাত ই ৰিক্সা চালক অভিযুক্ত সঞ্জয় লালুং পূৰ্বেও জড়িত আছিল বহু অপৰাধমূলক ঘটনাত। নুনমাটিৰ পৰা অজয় বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিছপুৰৰ ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আজি বেংকসমূহৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে বেংক কৰ্মচাৰী সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ। হাতে হাতে প্লে কাৰ্ড লৈ বেংক কৰ্মচাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। বেংকিং ল এমেণ্ডমেণ্ট বিল 2021ৰ বিৰোধিতাৰে প্ৰতিবাদকাৰীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজক এই প্ৰতিবাদত সহযোগ কৰাৰ আহ্বান জনালে বেংক কৰ্মচাৰীয়ে। 16-17 ডিচেম্বৰত দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট। जो सेंट्रल गवर्नमेंट का जो प्लान है कि प्राइवेटाइजेशन ऑफ पब्लिक सेक्टर बैंक्स, उसका हम पुरजोर विरोध करते हैं। घोरतर हम इसके अगेंस्ट है, क्योंकि हमें नहीं लगता कि इससे किसी का भी कोई बेनिफिट होने वाला है। बैंकर एम्प्लयीखिनिये केতিয়াও এনেকা ৰাজপথত ওলাব নিবিচাৰো আৰু বেংকৰ আমাৰ নিজস্ব সা সুবিধাৰ কথাবিলাক থাকে, প্ৰয়োজনত আমি তেতিয়া ওলাই আহিব বাধ্য হওঁ। কিন্তু এইবাৰ অকল এইবাৰেই নহয়, ইয়াৰ আগতো আমি বহুতবাৰ এনেকৈ ৰাজপথত ওলাই আহিব লগা হৈছে। আমাৰ কাম কাজ এৰি থৈ ওলাই আহিব লাগে যে একমাত্ৰ ৰাজহুৱা স্বাৰ্থৰ খাতিৰত। জনধন যোজনা এনেকৈ চৰকাৰৰ যিখিনি স্কিম আছে তাৰ 98 to 99% আমি কৰোঁ, যিটো প্ৰাইভেট ছেক্টৰ বেংকে নকৰে। তাৰ সেইকাৰণে আমাৰ সাধাৰণ ৰাইজে নিশ্চয় এইটো বুজি পাব যে অহা দিনত যদি পাব্লিক ছেক্টৰ বেংক নাথাকে, চৰকাৰৰ আঁচনিয়ে হওক আৰু বিভিন্ন উন্নয়নমূলক যিখিনি প্ৰগ্ৰাম পাব্লিক ছেক্টৰ বেংক বা চৰকাৰে লয়, এইখিনিৰ পৰা তেওঁলোকে বঞ্চিত থাকিব। আজি বিজয় দিৱস। পাকিস্তানৰ বিৰুদ্ধে মহাবিজয়ৰ 50 বছৰ সম্পূৰ্ণ। 1971 চনৰ ভাৰত পাক যুদ্ধৰ 50 বছৰ সম্পূৰ্ণ আৰু 1971 চনৰ শৌৰ্য বীৰ্যৰ আজি হৈছে স্বৰ্ণ জয়ন্তী। আৰু এই উপলক্ষে বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৱাৰ মেমৰিয়েলত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও শ্বহীদসকললৈ জনালে श्रद्धांजलि। माध्यम से शिकायत निवारण जैसी सेवाएं प्रदान करता है। इसमें छावनी क्षेत्र के निवासी इन सेवाओं का घर बैठे उपयोग कर सकते हैं। मैं समझता हूं कि इससे सुखद स्थिति छावनी क्षेत्र के लोगों के लिए और क्या हो सकती है। इसके अलावा जैसा कि मैंने शुरू में जिक्र किया, कैंटोनमेंट बोर्ड्स अपने निवासियों को
पानी का ऑप्टिमम यूटिलाइजेशन करने और समान वितरण सुनिश्चित करने के लिए GIS बेस्ड वाटर सप्लाई नेटवर्क भी शुरू कर चुका है। यह जल ही जीवन है की संकल्पना को साकार करने की ओर एक बड़ा कदम है। इसके अलावा छावनी बोर्डों ने कोविड-19 महामारी में और विशेष रूप से इसकी दूसरी लहर के दौरान सार्वजनिक सेवाएं, स्वच्छता सेवाएं, व्यापक चिकित्सा देखभाल और टेलीमेडिसिन सुविधाएं प्रदान करने में भी सराहनीय कार्य किया है। इसके लिए भी मैं आप सबको बधाई देता हूं। छावनी अस्पतालों ने अपनी बुनियादी ढांचों को युद्ध स्तर पर उन्नत किया है और आगे भी महामारी की किसी भी लहर का सामना करने के लिए वह तैयार हैं। देवियों सज्जनों, मुझे जानकर बेहद खुशी हुई है कि छावनी बोर्डों ने आजादी अमृत महोत्सव के तहत देश भर में 75 वाटर बॉडीज के रिनोवेशन की एक पहल की है। वर्तमान में अधिकांश सेंट्रली स्पॉन्सर्ड स्कीम्स छावनी क्षेत्रों में लागू भी कर दी गई हैं ताकि इन योजनाओं का लाभ छावनी क्षेत्रों के निवासियों तक भी पहुंच सके। हम छावनी क्षेत्रों के निवासियों को उनकी संपत्तियों के म्यूटेशन, भवनों के पुनः निर्माण, पट्टे के नवीनीकरण और उनकी संपत्तियों को फ्री होल्ड में बदलने में आने वाली विभिन्न समस्याओं के समाधान पर भी हमने काम किया है और काम कर रहे हैं। साथियों, मुझे विभाग द्वारा देश भर में रक्षा भूमि प्रबंधन के क्षेत्र में सुधार के लिए कई कदमों से भी अवगत कराया गया है। হোজাইত 108 এম্বুলেন্স চালকক মাৰপিট কৰাৰ ঘটনাক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। গাড়ী অভাৰটেক কৰাক লৈ সংঘটিত হয় এই মাৰপিটৰ ঘটনা। এখন টয়োটা গ্লাঞ্জা বাহনত আহিছিল আক্ৰমণকাৰী। ঘটনাত আহত হৈছে এম্বুলেন্স চালক সঞ্জীৱ বসুমতাৰী। হোজাইত 108 এম্বুলেন্স চালকক মাৰপিট কৰা ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ইছলামনগৰৰ সমীপত গাড়ী অভাৰটেক কৰাক লৈ সূত্ৰপাত হৈছিল মাৰপিটৰ। টয়োটা গ্লাজা 4চকীয়া গাড়ীত অহা লোকৰ আক্ৰমণত আহত হৈছিল এম্বুলেন্স চালক সঞ্জীৱ বসুমতাৰী। ডংকা মোকামৰ এম্বুলেন্সখনে কলঙৰ পৰা ৰোগী লৈ লংকাত চিকিৎসালয়ত থৈ ডংকা মোকালৈ উভতি যোৱাৰ সময়তে সংঘটিত হৈছিল এই অনাকাংক্ষিত ঘটনা। ঘটনা সংঘটিত হোৱাৰ পিছতে ভুক্তভোগী চালকে হোজাই থানাত দাখিল কৰিছে এখন এজাহাৰ। 20-25 জনীয়া এটা দলে মাটিত বগৰাই আক্ৰমণ কৰিছিল এম্বুলেন্স চালক সঞ্জীৱ বসুমতাৰীক। পৰৱৰ্তী সময়ত স্থানীয় বহু লোক সমবেত হোৱাত এম্বুলেন্স চালকজনে সহযোগীৰ সৈতে সেই স্থানৰ পৰা আঁতৰি আহিবলৈ সক্ষম হৈছিল। এই ঘটনাৰ পিছতে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে এম্বুলেন্স চালকসকল, যাৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ উপায়ুক্তৰ লগত বিষয়টো আলোচনা কৰি চালকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে ঘটনাটোৰ ন্যায়ৰ দাবী উত্থাপন কৰিছে। এইটো গাড়ীত বোলে লুকিং গ্লাছত লাগিছে বুলি আপুনি অভাৰটেক কৰোঁতে এনেকুৱা কৈ কিনি ডাইৰেক্ট খানি পেলাই একদম চুচৰি মাৰি আছে মানে চুচৰাই মাৰিছে চলত চব ছিঙি দিলে আৰু। সেইকাৰণে আমি DC ছাৰৰ ওচৰলৈ আহিলোঁ। DC ছাৰে SP ছাৰক ফোন কৰিলে, কিন্তু অলৰেডি গাড়ীখন ধৰিছোঁ বুলি কৈছে DC ছাৰে। এতিয়ালৈকে ধৰিছোঁ বুলি গাড়ীখন কৈছে, কিন্তু মানুহকেইজনকো ধৰিম বুলি কৈছে। DC ছাৰে আমাক মানে কৈছে আৰু এতিয়া যে আশ্বাস দিছে যে চিন্তা কৰিব নালাগে, আমি উচিত মানে তদন্তৰে কৰিম, উচিত ব্যৱস্থা ল'ম বুলি কৈছে। হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰে সৈতে সময় হ'ল City 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথন ষ্টীল নিৰ্মাণৰ মানদণ্ড। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনি